নমস্কাৰ আজি আমি এটা অতিকৈ গুৰুত্বপূৰ্ণ বিষয় লৈছো যেটো নেকি প্ৰত্যেকগৰাকী ব্যক্তিৰে কামত আহিব আজি আমি এই ভিডিঅ'ত কম্পেয়াৰ কৰিম বেংক ৰেকাৰিং ডিপোজিট বা পোষ্টেল ৰেকাৰিং ডিপোজিট আৰু মিউচুৱেল ফাণ্ড এছআইপিৰ মাজত আৰু দুয়োটাৰে সুকীয়া এডভান্টেজ আছে গতিকে কোনটো আমাৰ বাবে বেষ্ট হয় আমি এই বিষয়ে এই ভিডিঅ'তে আলোচনা কৰিম প্ৰথমতে আমি এটা কম্পেয়াৰ কৰিবৰ সুবিধাৰ বাবে এটা এক্সাম্পল লওঁ যে বেংক ৰেকাৰিং ডিপোজিট আৰু মিউচুৱেল ফাণ্ড এছআইপিৰ ৰিটাৰ্ণ কেনেকুৱা হ'ব প্ৰথমতে আমি বেংক ৰেকাৰিং ডিপোজিট লৈছো বৰ্তমানৰ ৰেট হিচাপত আপুনি যদি মান্থলি 5000 টকা গৈ 10 বছৰৰ বাবে জমা কৰে ৰেকাৰিং ডিপোজিট তেতিয়াহলে আপোনাৰ টোটেল ইনভেষ্টমেন্ট এমাউন্ট হ'ব 6 লাখ টকা আৰু আপোনাৰ মেচুৰিটি এমাউন্ট হ'ব গৈ প্ৰায় 8,40,000 টকা অৰ্থাৎ প্ৰায় 2,40,000 টকা ৰিটাৰ্ণ আহিব 10 বছৰত যদি আপুনি 5,000 টকা গৈ ৰেকাৰিং ডিপোজিট ষ্টাৰ্ট কৰে বৰ্তমানৰ ৰেট হিচাপত এতিয়া কথা হ'ল আমি এডভান্টেজ ডিসএডভান্টেজ চোৱাৰ আগত মিউচুৱেল ফাণ্ডৰ ৰিটাৰ্ণটো চাই লওঁ আমি ইয়াতে মিউচুৱেল ফাণ্ডৰো লৈছো 5,000 টকা গৈ আপুনি যদি এছআইপি কৰে 10 বছৰৰ বাবে ৰেট অফ ৰিটাৰ্ণ আমি 15 লৈছো কাৰণ আপুনি যদি চাই ভাল পাৰফৰ্ম কৰি থকা কিছুমান মিউচুৱেল ফাণ্ড এছআইপি যিবোৰ 15-20 বছৰ ধৰি চলি আহি আছে লাষ্ট 15-20 বছৰত 18% 17%ৰ আশে-পাশে এভাৰেজ ৰিটাৰ্ণ আছে অৰ্থাৎ কোনোবাটো বছৰত বহুত বেছি ৰিটাৰ্ণ পাইছে কোনোবাটো বছৰত ডাউন হৈ গৈছে এভাৰেজ ৰিটাৰ্ণ 18 to 17% এনেকুৱা হৈ আছে গতিকে আমি এটা ষ্টেণ্ডাৰ্ড ৰিটাৰ্ণ 15 লৈছো নৰ্মেলি মিউচুৱেল ফাণ্ডৰ ষ্টেণ্ডাৰ্ড ৰিটাৰ্ণ 12% বুলি ধৰা হয় প্ৰায়ভাগ ক্ষেত্ৰত কিন্তু আপুনি এতিয়াও চাব পাৰে লাষ্ট 15-20 বছৰৰ ৰিটাৰ্ণ কিন্তু 15%ৰ ওপৰত আছে হে আমি 15% ধৰি ললো তেতিয়া হলে আপোনাৰ 10 বছৰত প্ৰায় জমা হ'ব গৈ 6 লাখ টকা আৰু ৰিটাৰ্ণ হ'ব গৈ 7,93,000 টকা মানে আপোনাৰ 6 লাখ তো 7,93,000 হোৱা নাই 6 লাখ টকাৰ ওপৰত ৰিটাৰ্ণে 7,93,000 টকা অৰ্থাৎ প্ৰায় 14 লাখৰ ওচৰত জমা হ'ব গৈ যদি 15% ৰিটাৰ্ণ আহে এতিয়া মেইন কথাটো হ'ল যে আমাৰ যেটো আৰডি এক্সাম্পল আছিলে 2,40,000 টকা 10 বছৰত ৰিটাৰ্ণ আহিছে আৰু ইয়াত আমাৰ ৰিটাৰ্ণেই দেখুৱাইছে 7,93,000 টকা অৰ্থাৎ এতিয়া মেইন এডভান্টেজ আৰু ডিসএডভান্টেজটো হয় কি আপুনি যদি আজিৰ পৰা ৰেকাৰিং ডিপোজিট ষ্টাৰ্ট কৰিম বুলি ভাবি লৈছে ষ্টাৰ্ট কৰিছে আপুনি আজিয়ে ক্যালকুলেট কৰি ল'ব পাৰিব যে আপুনি 10 বছৰৰ পিছত কিমান জমা কৰিব ৰিটাৰ্ণ কিমান পাব আপুনি এটা প্ল্যানিং কৰিব পাৰে যে আপোনাৰ যদি টাৰ্গেট এটা আছে ঠিক 10 বছৰৰ পিছত আপোনাক কিমানখিনি টকা লাগে হেমতে আপুনি আজিৰ পৰাই প্ৰিপেয়াৰ হৈ কিমানখিনি এক্স্যাক্টলি টকা আপুনি পাবলৈ সক্ষম হ'ব মিউচুৱেল ফাণ্ডৰ ডিফাৰেন্সটো কি হয় ৰিটাৰ্ণত বহুত বেছি ডিফাৰেন্স 2,40,000 ৰিটাৰ্ণ এফডি আৰডি আৰু ইয়াত ৰিটাৰ্ণ আছে 7,93,000 টকাৰ প্ৰথম কথা বহুত বেছি ৰিটাৰ্ণ কিন্তু এটো আপুনি আজিয়ে সঠিককৈ ক'ব নোৱাৰে আজিৰ পৰা আপুনি যদি 10 বছৰ পিছত কিবা এটা প্ল্যানিং কৰিছে মোক ইমান টকা লাগিব যদি মাৰ্কেট সেই সময়ত ডাউন হৈ থাকে আপুনি যিমান জমা কৰিলে হয়তো তাতকৈ ডাউন হৈ যাবও পাৰে আৰু আপুনি যিমান ভাবিছে তাতকৈ বহুত বেছি ৰিটাৰ্ণ হয়তো পাব পাৰে অৰ্থাৎ কোনো ফিক্স আপুনি টাইম পিৰিয়ড ধৰি ল'ব নোৱাৰে কাৰণ আৰডি হৈছে ফিক্সড আপোনাৰ ৰেট অফ ৰিটাৰ্ণ থাকিব মিউচুৱেল ফাণ্ড হৈছে মাৰ্কেট লিংকড হয় গতিকে মাৰ্কেটৰ ওপৰত বেছ কৰিব গতিকে আপোনাক যদি এক্স্যাক্টলি এটা টাইম পিৰিয়ড আপুনি ফিক্স কৰি লৈছে তেতিয়াই আপোনাক ইমান টকা লাগিব তেতিয়া আপোনাৰ বাবে আৰডি বা এফডি বেষ্ট হয় আৰু আপুনি যদি এটা এমাউন্ট জমা কৰি গৈ আছে আপোনাৰ নিৰ্দিষ্ট ফিক্স পিৰিয়ড নাই ভাবিছে যে ভাল এটা জমা যেতিয়া হ'ব মই তেতিয়া উইথড্ৰ কৰিম লং টাৰ্মৰ বাবে কৰি থাকিম তেতিয়া হলে বেষ্ট হয় মিউচুৱেল ফাণ্ড